চৰাইদেউ মহোৎসৱলৈ 40জনীয়া বিদেশীৰ এটা দল শ্ৰীলংকা, ঘানা, ম্যানমাৰ আৰু লাওছ দূতাবাসৰ প্ৰতিনিধিয়ে দেওবাৰে ভ্ৰমণ কৰে মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰ। 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱলৈ অহা শ্ৰীলংকা, ঘানা, মালায়া, লাওছ আৰু ম্যানমাৰৰ পৰা 40জনীয়া এটা দলে আজি মাৰ্ঘেৰিটা ভ্ৰমণ কৰে। মাৰ্ঘেৰিটা আৰু অসমৰ জনসাধাৰণৰ আতিথ্যত আপ্লুত হোৱা বুলি মন্তব্য কৰে প্ৰতিনিধিৰ দলটোৱে। মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰত 40জনীয়া দলটোক পৰম্পৰাগত চিংফো আৰু টাই খামটিৰ সুস্বাদু খাদ্য প্ৰদান কৰা হয়। পৰ্যটক যি অসম ভ্ৰমণ কৰি আছে তেওঁলোকে আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰতো তেওঁলোকে দৰ্শন কৰিছে। বৰ্তমান শ্ৰীলংকা, ম্যানমাৰ, ঘানা, কাম্বোডিয়া 4খন দেশৰ প্ৰতিনিধিসকলে তেওঁলোকে আহি আমাৰ বৌদ্ধ বিহাৰত উপস্থিত হৈছে। তেওঁলোকক আমি খোৱা বোৱা দি পেলাই শুশ্ৰূষা কৰি যি পাৰিছোঁ আৰু শুশ্ৰূষা কৰি দিছোঁ। গতিকে ভালেই লাগিছে। আমাৰ অসমৰ প্ৰত্যেকটো জেগাত তেনেকৈ যদি পৰ্যটকবিলাক আহে, পৰ্যটক পৰিদৰ্শন কৰায়, কিন্তু দেশটো এটা সময়ত আমাৰ পৰ্যটনস্থলী হয়, পৰ্যটনস্থলীলৈ পৰিৱৰ্তন হ'ব। সেইটো আমি কামনা কৰোঁ, চৰকাৰকো আহ্বান কৰোঁ যাতে তেনেকুৱা বিদেশী পৰ্যটকবিলাকক যিমান পাৰে আনিবলৈ চেষ্টা কৰোঁ। অসমত গাঁৱে গাঁৱে আমাৰ বুদ্ধিষ্ট বিহাৰবিলাকো বহুত আছে এনেকৈ দেখাবলগীয়া। বুদ্ধিষ্ট বিহাৰবিলাকো পৰিদৰ্শন কৰাওক, পৰ্যটন উদ্যোগটো বঢ়াই দিয়ক। ধন্যবাদ। First of all, my name is Nana Kujua Siedu, and I'm coming from the High Commission of Ghana in New Delhi. What is the purpose of visit? Oh, we came here for the Charadio Festival 2025, yeah, and so far it's been an awesome experience. We experienced the inaugural session that was yesterday, and I must say, Assam is rich in culture, yeah, and the festival is very vibrant and very, a lot to learn from. What message you want to give to the people of Assam? Okay, so this is where I say Happy Charadio Festival, and I wish you people nothing but the best, prosperity and everything. Yeah. Okay. Acha laga. Oh, you say bahut bahut dhanyawad. মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনি ভাৰত 24।